নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একোটা নিৰ্জন পৰিৱেশে আপোনাক কি ধৰণে মনত প্ৰশান্তি প্ৰদান কৰিব পাৰে সেই নিৰ্জন পৰিৱেশ এটুকুৰলৈ আহিবলৈ প্ৰয়াস কৰিলোঁ। এইখন এনে এক নিৰ্জন প্ৰকৃতি য'ত ঐতিহ্য বিদ্যমান হৈ আছে। আজিও এইখন এনে এক নিৰ্জন প্ৰকৃতি য'ত বিপ্লৱৰ স্মৃতি আছে। সেয়া হ'ল কৃষি বিপ্লৱ। খুব ভাল লগা এটা পৰিৱেশ। কাষত আছে জ্বলা মাছ, থলুৱা মাছ, আৰু এই যি সন্মুখত এটা পথ গৈ আছে, সেই পথটো গৈ আছে সমাধি ক্ষেত্ৰলৈ। এই সমাধি ক্ষেত্ৰখন অতি বিনন্দীয়া আৰু ইয়াৰ কাষে পাশে থকা পৰিৱেশবোৰ বিনন্দীয়া। ইয়াত উৰি আহে পৰিভ্ৰমী পক্ষীজাক। বিনন্দীয়া মনোমোহা পৰিভ্ৰমী পক্ষীৰ বাসস্থান এই ঠাই। আৰু এই ঠাই এক নিদান হৈ যদিও ইয়াত জীয়াই থকাৰ বিপ্লৱ আছে। ইয়াত সকলো যুৱকলৰ কাৰণে আছে প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক আশ্ৰয়স্থল। এক নান্দনিক ভূমি, যদি কওঁ দেৱপুৰীৰ বাটভুৱন ভূমি। হয়তো এই ঠাইৰ এই নিৰ্জনতা আৰু নিস্তেজ ইয়াৰ অলংকাৰ হয়তো প্ৰিয়জনৰ বাবে উপযোগী। এক ৰম্য ভূমি, কবিতাৰ বাবে এক ৰম্য স্থান এই প্ৰাকৃতিক পৰিৱেশ। আৰু এই প্ৰাকৃতিক পৰিৱেশ আৱৰি ৰাখিছে এখন সমাধিস্থলে। এই সমাধিস্থলখন গড়দৌল শ্মশান ক্ষেত্ৰ। আমি আহিছোঁ গড়দৌল শ্মশান ক্ষেত্ৰলৈ। গড়দৌল শ্মশান ক্ষেত্ৰৰ যি নান্দনিক স্থিতি, আগতেও কৈছোঁ, যি তপোবন, সঁচাই বিনন্দীয়া মনোমোহা দৃষ্টিনন্দন। আৰু ইয়াৰ নেপথ্য আৰু চৌপাশে বিজুতৰীয়া গছ বন ফুল আৰু ইয়াৰ অলংকাৰ এক প্ৰাকৃতিক প্ৰাচুৰ্যৰ মিলন ক্ষেত্ৰ। যেন ইয়াত ৰূপান্তৰ হোৱাৰ প্ৰয়াস কৰিছে সৃষ্টিয়ে। আৰু এই সৃষ্টিকাৰ, এই সৃষ্টি প্ৰকৃতিবিদৰ। এই সৃষ্টি হ'ল তাৰণাৰ, এই সৃষ্টি হ'ল প্ৰকৃতি আৰু পৰিভ্ৰমী পক্ষীৰ মনৰ নিশান্ত কামনাৰ। এয়া গড়দৌল শ্মশান ক্ষেত্ৰৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সৰুতে কিতাপত পঢ়িছিলোঁ যে নীলা জীৱনক চুলেই জয় পৰি যায়। হয়, নীলা জীৱনক চুলেই জয় পৰি যায়। চাওকচোন কেনেকৈ জয় পৰি যায়। এয়া নীলা জীৱন। কিন্তু ইয়াত যিটো কাঁইট থাকে সেইটো আচপালিত। এই কাঁইট আপোনাক নষ্ট কৰি দিব পাৰে, তছ কৰি দিব পাৰে। এয়া নীলা জীৱন চুলেই জয় পৰি যোৱাৰ এক দৃষ্টিনন্দন দৃশ্য। দয়াঙে ঘূৰি ফুৰিছোঁ আৰু ইয়াৰ দৃষ্টিনন্দন পাৰে পাৰে আছে জলাভূমি, ইয়াৰ কাষত আছে মুক্ত পৰিভ্ৰমী চৰাই তীৰ্থভূমি। এয়া গড়দৌলৰ নান্দনিক ক্ষেত্ৰ। আৰু ইয়াত সেই দুপৰীয়া গানবোৰ, বনগীতবোৰ জুৰিবলৈ প্ৰয়াস কৰিছোঁ। গছে ক'ব খুজিলে, পাতে ক'ব খুজিলে। আপোনালোকক পংকজ পতাকে যিবোৰ ঔষধ দি আছে, মূৰত খহাই আছে, আচলতে সেই ঔষধবোৰ এই গছজোপাৰ পৰা ৰস। বিদায়ৰ পৰত উচুপি শৰাই ঘটীয়া ডেকা দল, লক্ষ্য তোৰ সমুজ্জ্বল বনোৱা তই, ৰুণোৱা তই, গাত তোৰ ভীমৰ বল। শৰাই ঘটীয়া ডেকা দল, শৰাই ঘটীয়া ডেকা দল। মাটি কাটিবি পৰ্বত সঁহাৰি, একে ৰাতিতে বান্ধিবি গড়, একে ৰাতিতে বান্ধিবি গড়। শৰাই ঘটীয়া ডেকা দল,